আজি আমি পঢ়িম যে দুয়েৰে বিভাজ্য হোৱাৰ নিয়ম। এইফালে চোৱা কি পঢ়িম আজি আমি দুয়েৰে বিভাজ্য মানে হৈছে আমি দুয়েৰে কোনবোৰ সংখ্যাক একদম সমানে কি কৰিব পাৰিম ভাগ কৰিব পাৰিম কি কৰিব পাৰিম ভাগ কৰিব পাৰিম যে দুয়েৰে কেনেকৈ এটা সংখ্যা চালে আমি গম পাই যাম এই সংখ্যাটো দুয়েৰে ভাগ কৰিব পাৰিম বা এইটো এই সংখ্যাটো দুয়েৰে বিভাজ্য যাব। ঠিক আছে হসা বুজিছা যে দুয়েৰে বিভাজ্য হোৱাৰ নিয়ম কি যে যদি এটা সংখ্যাৰ যদি এককৰ স্থানৰ অংকটো 0 2 4 8 বা 6 থাকে। ঠিক আছে যদি যিকোনো এটা সংখ্যাৰে যদি কি থাকে 0 এককৰ স্থানৰ অংকটো যেটো থাকে এককৰ স্থানৰ অংক মানে এইটো ধৰি লোৱা ইয়াত এটা সংখ্যা আছে। ঠিক আছে ইয়াত চোৱা তোমালোকে 8194 ঠিক আছে এইটো এটা সংখ্যা। ঠিক আছে এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 4 আছে। মই কি কৈছিলো যে এককৰ স্থানত যদি কি থাকে যদি 0 থাকে কি থাকে যদি 0 থাকে বা 2 থাকে বা 4 থাকে বা 6 থাকে বা 8 থাকে তেন্তে সেই সংখ্যাটো কি হ'ব দুয়েৰে বিভাজ্য হ'ব। কি হ'ব দুয়েৰে বিভাজ্য হ'ব মানে সেই সংখ্যাটো গোটেইটো সংখ্যাক আমি সমানে দুটা ভাগ কৰিব পাৰিম। ঠিক আছে তো এইটো হৈছে দুয়েৰে বিভাজ্য হোৱাৰ নিয়ম। তাৰ পিছত আমি এতিয়া পঢ়িম যে তিনিৰে বিভাজ্য হোৱাৰ নিয়ম। তিনিৰে কেনেকৈ বিভাজ্য হ'ব এটা সংখ্যা যে এটা সংখ্যা চালে আমি গম পাই যাম যে তিনিৰে বিভাজ্য হয় নে নাই। ঠিক আছে তিনিৰে বিভাজ্য হয় নে নাই এইটো আমি কেনেকৈ গম পাম যে ধৰি ললো এটা সংখ্যা এইটো। ঠিক আছে 1872 এটা সংখ্যা। এতিয়া এই সংখ্যাটো তিনিৰে বিভাজ্য যায় নে নাই আমি কেনেকৈ কম এইটোৰ কাৰণে আমাৰ কি কৰিব লাগিব এই গোটেই কেইটা এই সংখ্যাটোত থকা যিবোৰ অংক আছে এই চাৰিটা অংক আছে 1 আছে 8 আছে 7 আছে 2 আছে। ঠিক আছে এই চাৰিটা অংক আমি কি কৰি দিম যোগ কৰি দিম 1 + 8 + 7 + 2। ঠিক আছে এইটো যোগ কৰিলে আমি কি পাম 1 আৰু 8 কিমান 9 9 আৰু 7 16 16 আৰু 2 কিমান হৈছে 16 আৰু 2 কিমান 18। তে 18 সংখ্যাটো তিনিৰ নেউতাত আছেনে নাই 3 6 গুণে 18 তেনেহলে আমি গম পাম যে এই গোটেইটো যেটো সংখ্যা আছে এই গোটেই যেটো সংখ্যা আছিলে 1872। ঠিক আছে 1872 যেটো সংখ্যা আছিলে এই সংখ্যাটো কি হ'ব তেনেহলে তিনিৰে ভাগ কৰিব পাৰিম তিনিৰে বিভাজ্য হ'ব। ঠিক আছে যে তিনিৰে বিভাজ্য হোৱাৰ নিয়মটো হৈছে যে এটা সংখ্যাত যি কেইটা অংক থাকিব। ঠিক আছে যি কেইটা অংক থাকিব গোটেই কেইটা অংক আমি কি কৰি দিম যোগ কৰি দিম কি কৰি দিম মনে মনে যোগ কৰি দিম। যোগ কৰি পিছত যোগফলটো আমি কি চাম যে এই সংখ্যাটো তিনিৰ নেউতাত আছে নে নাই। ঠিক আছে আমি যে নেউতা পঢ়িছো তিনিৰ গুণিতক হয় নে নাই। ঠিক আছে যদি হয় তেনেহলে এই গোটেইটো সংখ্যা কি হ'ব তিনিৰে কি হ'ব বিভাজ্য হ'ব। বুজি পাইছা আৰু দুয়েৰে বিভাজ্য হোৱাৰ নিয়মটো হৈছে যে এককৰ স্থানটো চাম যে এককৰ স্থানত কি আছে হয় 0 থাকিব 2 থাকিব নহলে 4 থাকিব নহলে 6 থাকিব নহলে 8 থাকিব মানে আমি চাম যে এককৰ স্থানত সংখ্যাটো কি আছে যুগ্ম নে অযুগ্ম। যদি যুগ্ম সংখ্যা আছে তেনেহলে এই দুয়েৰে ডাইৰেক্ট কি হৈ যাব কি হ'ব বিভাজ্য হ'ব। ঠিক আছে আৰু তিনিৰে বিভাজ্য হোৱাৰ নিয়মটো হৈছে যে আমি গোটেই এটা সংখ্যাত যি কেইটা অংক থাকিব। ঠিক আছে এই গোটেই কেইটা অংকক আমি কি কৰি দিম যোগ কৰি দিম। যোগ কৰাৰ পিছত যিখিনি যোগফল ওলাব সেই যোগফলটো যদি তিনিৰ গুণিতক হয় তেন্তে কি হ'ব সেই সংখ্যাটো তিনিৰ যোগফল। যে এইটো এনেকৈ ক'ব পাৰো যে এটা সংখ্যাৰ অংক কেইটাৰ যোগফল তিনিৰে বিভাজ্য হলে সংখ্যাটো তিনিৰে বিভাজ্য হয়। ঠিক আছে তো বুজি পাইছা ভেৰি গুড বাই।